নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি হ'ল মোৰ এই পোৱালিখিনি 2 নম্বৰ দিন। আজি অক্টোবৰ মাহৰ আপোনাৰ 9 তাৰিখ, আৰু এই 9 তাৰিখে মোৰ পোৱালিখিনি মানে আপোনাৰ আহিছিলে 8 তাৰিখে, আৰু আজি 9 তাৰিখ। চাওক আপোনালোকে, প্ৰথম ব্ৰুডিঙৰ ক্ষেত্ৰত এইবাৰ যিহেতু সিমানটো টেম্পাৰেচাৰটো সিমান ঠাণ্ডাও নহয়, সিমান গৰমো নহয়, এটা মডাৰেট হৈ থাকে। যদিও ৰাতি এতিয়া মোৰ ইয়াতে ফাৰ্মৰ ভিতৰত টেম্পাৰেচাৰটো চাব আপোনালোকে 27 ডিগ্ৰী হৈ আছে, কিন্তু ইহঁতক লাগে 36 মান বা 35 মান আমি ৰাখিব পাৰিলোঁ। মানে ইহঁতৰ কাৰণে লাগে আৰু ডে 2 36 to 37 এনেকুৱা লাগে। কিন্তু আমি এতিয়া যদি 30ও ৰাখিব পাৰোঁ বা 29ও ৰাখিব পাৰোঁ, তথাপিতো ঠিকে আছে। কিন্তু মই ইয়াত যোৱাকালি ওপৰত এখন বস্তা লগাই দিছিলোঁ, ওপৰত পাল লগাইছিলোঁ মানে এদিনৰ কাৰণে। কিন্তু আজি দিনত মই এৰুৱাই দিলোঁ, দিনত যিহেতু অলপ গৰম পৰিছিলে আৰু সেইকাৰণে এৰুৱাই দিয়া যেতিয়া অলপ ঘামি যায় যে। কিন্তু এতিয়া যিহেতু দেখিছোঁ আপোনাৰ এই পোৱালিবিলাক অলপমান সিমান বেছিও থুপ খোৱা নাই, অলপ থুপ খাইছে। ইমানটো সিহঁতি মানে এডজাষ্ট কৰি ল'ব পাৰি চেম্বাৰকেইটাত। এতিয়া টেম্পাৰেচাৰটো কিমান হয় মানে, বা মুৰ্গীবিলাকে গোটেই ৰাতিটো থাকিব পৰা সুবিধা হ'বনে নহয় সেইটো চাই আছোঁ। আৰু যদি ঠিকে থাকে তেতিয়াহ'লে আমি একো মানে ওপৰত বস্তা নলগাওঁ, আৰু যদি নাথাকে তেতিয়াহ'লে আমি লগাব লাগিব, যদি বোলে টেম্পাৰেচাৰটো আৰু কমি যায় বা থুপ খাই বেছি। কিন্তু এতিয়া বৰ্তমানলৈকে ঠিকে আছে। আৰু এই ডে 2 দিনা এতিয়া ৰাতি মই ইহঁতৰ পানীৰ লগত কি দিছোঁ, পানীৰ লগত আমি ডে 2ত আমি এতিয়া এণ্টিবায়'টিক দিছোঁ। এণ্টিবায়'টিক আমি ডে 2তে দিব লাগে, ৰাতি দিয়া হৈছে। আৰু এই আমি অক্সিমাইচিন বুলি এটা যিটো এণ্টিবায়'টিক হয়, সেই এণ্টিবায়'টিকটো মই দিছোঁ ইহঁতক পানীৰ লগত মিলাই কিনি। আৰু সেই পানীখিনি মই ইহঁতক আজি 40 লিটাৰ পানী মিলাই দিছোঁ, যিহেতু গোটেই ৰাতিটো খাই থাকিব ইহঁতি। এনেকৈ 4টা ব্ৰুডিং চেম্বাৰ এনেকৈ বনাই ইহঁতক ইয়াত ৰাখি দিছোঁ। তো সেই ডে 2 আজি, আৰু অহাকালিলৈ মই কি কৰিব লাগিব, ডে 3 দিনা আপোনালোকে জানে, মই আগৰ ভিডিঅ'টো জনাইছোঁ। আমাৰ যিখিনি পেপাৰ হয়, মই যিখিনি পেপাৰ পাৰিছিলোঁ সেই পেপাৰখিনি চেঞ্জ কৰি দিম। চেঞ্জ মানে একেবাৰে আঁতৰাই দিম, চেঞ্জ নকৰোঁ মানে, একেবাৰে আঁতৰাই দিম, অকল ডাইৰেক্ট ফলিয়াত দি দিম ডে 3। তো আমি ডে 1ত কি কৰিছিলোঁ, পেপাৰ পাৰিছিলোঁ, আৰু ডে 1ত প্ৰথম আমি ফিড দিছিলোঁ আমাৰ পেপাৰবিলাকত। তাৰপিছত ৰাতিটোৰ ভিতৰত যিহেতু পেপাৰবিলাক অলপ লেতেৰা হ'ল, সিহঁতি তাতে লেট্ৰিন কৰাৰ পিছত আৰু পানী চানী লাগি মেলি ফাটি গ'ল এতিয়ালৈকে। তাৰপিছত আমি এতিয়া কি কৰিলোঁ, লগালগ আমি যিবিলাক আমাৰ এই ফিডাৰ দেখিছে, টাৰ্বো ফিডাৰ, সেই টাৰ্বো ফিডাৰবিলাক দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু টাৰ্বো ফিডাৰত ইহঁতি খাই আছে দানা ধুনীয়াকৈ। আৰু টাৰ্বো ফিডাৰত খাবলৈ মানে আমি এই ডে 2ৰ পৰা আমি অভ্যাস কৰাই দিওঁ সিহঁতক। অকল ডে 1টোহে আমি মানে পেপাৰখনত দিওঁ। ডে 2ৰ পৰা ইহঁতি যাতে ফিডাৰত গৈ কিনি নিজে খাব পাৰে। আমি যিহেতু ইহঁতি ইমানটো ঢুকি পাই যায়, আমি যিহেতু ইয়াৰ এই ফিডাৰৰ যিডাল ষ্টেণ্ড হয়, ষ্টেণ্ডডাল এনেকৈ দেখিছে চাপৰ ফালে দিছোঁ, চাপৰ কৰি দিছোঁ, যাতে ইহঁতি ঢুকি পায়গৈ। আৰু অহাকালি আমি যেতিয়া পেপাৰখিনি চেঞ্জ কৰিম, তেতিয়া অলপ ওখ কৰি দিম, তাৰমানে ষ্টেণ্ডডালৰ এডোখৰ অলপ ভুচিখিনি সোমাই থাকিব, বাকীখিনি ওলাই থাকিব, যাতে ভুচি আহি এই ফিডাৰখিনি মানে দানাখিনিত পৰিব নোৱাৰে। তেনেকৈ অলপমান ওখ কৰি দিয়া হ'ব। ডে 2ত মই এনেকৈ ৰাখিছোঁ। আৰু বৰ্তমানলৈকে কালি উইক পোৱালি আহিছিলে, উইক পোৱালি মৰ্টেলিটি এবাৰ আছে, 10টামান মৰ্টেলিটি হৈছে। যিহেতু এইবাৰ পোৱালি মই প্লেচমেণ্ট কৰিলোঁ আপোনাৰ 1700, তো সেই 1700ৰ মই এতিয়ালৈকে 10টামান মৰ্টেলিটি আহিছে আজি ডে 2 দিনা। তো বাকী এতিয়া কি হয়, এতিয়া বাকী আৰু তেনেকৈ গৈ থাকিব, লাহে লাহে ষ্টেপ বাই ষ্টেপ নি থাকিম, আপোনালোকক জনাই থাকিম। ভিডিঅ'টো শেষ কৰিছোঁ ইমানতে বন্ধুসকল, ধন্যবাদ।